যেলে ভগৱন্তৰ বোলে বাওঁ পাশত মায়া আছে, সোঁ পাশত বোলে ভক্তি আছে। সেইবাবে চাবচোন আমাৰ বাওঁ অংশটো মায়াৰ অংশ বুলি ধৰা হয়। এই দেৱকৰ্ম কৰোঁতে সেইকাৰণে আমাৰ পুৰুষসকলে কি কৰে, উপবীত বস্ত্ৰখন লওঁতে সোঁ বাহুৰ তলে দি লয়, এই অংশ ঢাকি লয়, বোলে এই অংশ মায়াৰ। তাতো দৰ্শন এটা আছে। ভগৱন্তৰো বাওঁ কাষে বোলে মায়া আছে, সোঁ পাশে বোলে ভক্তি আছে। মায়ে বান্ধিব বিচাৰে আৰু ভক্তিয়ে তাক মুকলি কৰাব বিচাৰে। এতিয়া মায়া বুলি ক'লে মায়ানো কি? সংসাৰখনেই মায়াটোত আছে, নহয় জানো? স্বয়ং ব্ৰহ্মাৰ পৰা পাতালৰ নাগগণলৈকে মায়াৰ সংসাৰত আছে। মায়াকটো এৰি পেলাই কোনো চলিব নোৱাৰে। এতিয়া কথা হ'ল কি, মায়াক জনাটো বহুত দুষ্টৰ কথা। মায়াক আমি সংজ্ঞাৰে বুজিব নোৱাৰোঁ। আৰু এক অৰ্থত চাবলৈ গ'লে প্ৰকৃতিয়ে হৈছে মায়া। প্ৰকৃতিৰ সৈতে জড়িত যি যি বিষয় আছে সকলো মায়াৰ অন্তৰ্গত। আৰু প্ৰকৃতিবিহীনে আপুনি মই শৰীৰটো ধৰি থকা সম্ভৱ নহয়। এতিয়া শৰীৰটোক পালন কৰিবলৈ যাতে প্ৰকৃতিটো সহায় সহযোগিতা লাগিবই, প্ৰকৃতিৰ বস্তুখিনি লাগিবই। সেয়া লাগিলে অন্ন বস্ত্ৰ বাসস্থানটো মানুহৰে মৌলিক প্ৰয়োজন। সেইকেইটা মূলতঃ ক'ৰ পৰা আহে? প্ৰকৃতিৰ পৰা আহে। গতিকে সেইবাবে আমি বস্ত্ৰও তিনি বস্ত্ৰ, তিনি গুণৰ তিনিখন বস্ত্ৰ, সত ৰজত। যদিও গোটেই সাজযোৰকে আমাৰ সত্ত্বগুণীয়া বুলি কোৱা হয়, কিন্তু তিনি গুণৰ তিনিখন বস্ত্ৰ। আগতে নামঘৰৰ ছাদখনো কাছ পিঠিয়াকৈ চোৱা হয়, তিনিটি তৰপত। সত ৰজতম প্ৰকৃতিৰ তিনি গুণেই নামঘৰৰ ছাদখনৰ তিনিটি তৰপ। অৰ্থাৎ আমি যে কওঁ গুণময় বুলি, সংসাৰখনত কোনেও আমি নিৰ্গুণ শব্দটো যে প্ৰয়োগ কৰি কোনেও নিৰ্গুণ কৰ্ম কৰা সম্ভৱেই নহয়, অন্ততঃ শৰীৰত থকালৈকে। কিন্তু গুণময় সংসাৰত থাকি পোনপ্ৰথমতে আমাক কি লাগে? সত্ত্বগুণটো লাগে। কাৰণ সত ৰজতময় তিনিওটা গুণ সকলোৰে ভিতৰত আছে, কিন্তু এই তিনিওটা গুণকে সন্তুলিত কৰিব পাৰে শুদ্ধ সাত্ত্বিক গুণটোৱে। কিন্তু যেতিয়া আমাৰ অন্ন বাক্য ব্যৱহাৰৰ জৰিয়তে আমি সাত্ত্বিক গুণটো জীৱনত অৰ্জন কৰি এটা স্থিতি পোৱা যাব, সেই স্থিতিটোত কি কৰা হয়? সত্ত্বগুণটোকো উপেক্ষা কৰি দিয়া হয়। সেইটো হৈছে নিৰ্গুণৰ স্থিতি, অৰ্থাৎ কোনো গুণৰ বদ্ধতাৰ মাজতেই নাই। আৰু সেই স্থিতিটো কেতিয়া আহে? শৰীৰটো ত্যাগ কৰিলেহে। শৰীৰৰ ভিতৰত নিৰ্গুণ হোৱা সম্ভৱ নহয়, বিশেষকৈ আমাৰ পক্ষে। সেইকাৰণে আমি প্ৰত্যক্ষ ৰূপত আমি ভগৱন্তক ক'ব নোৱাৰোঁ যে প্ৰভু আমাক মুক্তি নালাগে। তেতিয়াহ'লে কি মহাপুৰুষ মাধৱদেৱে জানো ভুল লিখিলে যে মুক্তিত নিস্পৃহ যিটো সেহি ভকত কোনো মোৰ অসময় মাগহু ভকতি? কিন্তু আমি গাওঁহে, প্ৰকৃততে কিন্তু আমি নিবিচাৰোঁ, নহয়নে? কিয় নিবিচাৰোঁ জানেনে? এতিয়া মই নিজৰ কথাই কৈছোঁ। একেৰাহে যদি 2-3 দিন ধৰি লওক 3-4 দিন এনেকৈ অনুষ্ঠান থাকিবলৈ হয়, আমি শেষততো গাওঁ যে কৃপাৰ সাগৰ দৈব কি নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা। গাঁৱতে গাওঁ, পিছত যেতিয়া আকৌ বেলেগ এটা অনুষ্ঠানলৈ যোগাযোগ আহে, দেখোঁ যে তেওঁ বোলে নোৱাৰিম পায়, সেইদিনাও লেঠা আছে। এইফালে গাই থৈ গ'লোঁ ভকতৰ সংগ সদা নুগুচুক, আকৌ কওঁতেতো লেঠা হ'ল বুলিহে কৈছোঁ, লেঠা আছে বুলিহে কৈছোঁ। আৰু প্ৰকৃততে মহাপুৰুষে বহুত গভীৰতাৰ স্তৰলৈ এই বাক্যখিনি কৈ থৈ গ'ল। আমি কেতিয়াবা বাক্যতহে থাকে। আমি সকলো সময়তে ভকতৰ সংগ প্ৰকৃততে নিবিচাৰোঁ নহয়। ঘৰত থকা সময়ত কিবা এটা খাওঁতে শুওঁতে বিচাৰোঁ জানো? নিবিচাৰোঁ। সেইকাৰণে মানে অলপ আগত যে কথা এটা যে বাক্যত জ্ঞান নাই, যেতিয়ালৈকে অনুভৱলৈ নাহে। আমি গাইছোঁ ঠিকেই, তাৰ গভীৰতাটো জীৱনত অনুভৱ কৰা প্ৰয়োজন। আৰু সেই গভীৰতাটো স্তৰ ভেদে ভেদেহে আহেগৈ। যেতিয়া আমি ভক্তিত সোমাই সোমাই গৈ থাকিম, তেতিয়াহে তাৰ গভীৰতাটো আহিব। কিন্তু কেৱল তথাকথিত ৰূপত যদি আজি 5 বছৰ আগৰ পৰা মই যি আছিলোঁ, 5 বছৰৰ পাছতো মই একেটাই হৈ আছোঁ, তাৰ ফলত মানে মই আগবাঢ়িব পৰা নাই, একেটা জেগাতেই আছোঁ, হয়নে? সেইকাৰণে সোমাই সোমাই গৈ থাকিব লাগিব। আৰু সেই সোমাই যোৱাৰ পথটোৰ বাবেই এইখিনি সংস্কাৰ দিয়া হ'ল। প্ৰথম স্পষ্ট হৈ লোৱা যে সংসাৰক কোনেও এৰিব নোৱাৰে, অন্ততঃ শৰীৰটোত থকালৈকে। কিন্তু সংসাৰখনৰ সকলোৱে যে সৰ্বস্ব নহয়। কিবা এটা লাগে, কিন্তু লাগিবলৈ সেই বস্তুটো গোটাবলৈ যাওঁতে যাতে এইটো হ'ব নালাগে বোলে চলে বলে কিম্বা কৌশলে মুঠতে মোকেই লাগিব, এইটো কথা বেয়া। জীৱনত যদি ইচ্ছা কৰাটো প্ৰাপ্ত হৈছে, তেতিয়াহ'লে সেইটো ঈশ্বৰৰ কৃপা যে মই ভবামতেই জীৱনত মই পাইছোঁ। ঈশ্বৰে কৃপা কৰিছে কাৰণেতো পাইছোঁ। আৰু যদি নাই পোৱা, তেতিয়াহ'লে সেইটো ঈশ্বৰৰ ইচ্ছা। সদায় ভবাটোকে বিচৰাটোকে যে পাম জৰুৰী নহয় নহয়। গতিকে ভক্তই এই কথাটো বিশ্বাস কৰে। সেইকাৰণে কৈছে পিতৃ হোৱা, মাতৃ হোৱা, পুত্ৰ হোৱা, ভাৰ্যা হোৱা, এইবিলাক পিছত হৈ থাকিবা, প্ৰথম ঈশ্বৰৰ ভক্ত হোৱা। ভক্তৰ মানসিকতা কি? যদি ইচ্ছা কৰি পোৱা গৈছে, ঈশ্বৰৰ কৃপা। যদি পোৱা নাই, তেতিয়াহ'লে তেওঁ সেইটো ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰে। তাৰ ফলত কি হয়? এটা অভিযোগবিহীন জীৱন আহে। আৰু যিজনে এটা অভিযোগবিহীন জীৱন যাপন কৰিছে, তেওঁ সাংসাৰিক সা সুবিধাৰ মাজত নাথাকিলেও তৃপ্তিৰে দিনকেইটা পাৰ কৰিব পাৰে। কিন্তু যদি জীৱনটোৰ প্ৰতি অভিযোগ আছে, এই আমুকৰ কাৰণে নাপালোঁ, তামুকৰ কাৰণে নহ'ল, আমুকটো নাই, তমুকটো নাই, তাৰ ফলত কি হয়?
সুবিধাৰ মাজত থাকিলেও স্থিৰতাটো নাহে, শান্তিৰে সময়কণ পাৰ নহয়, হয়নে? আৰু আমি নিজৰ মনটোক সান্তনা দিবলৈহে কওঁ যে আমুকৰ কাৰণে মোৰ কামটো নহ'ল, তামুকৰ কাৰণে মই ইমানত ৰৈ গ'লোঁ, ইত্যাদি ইত্যাদি বিষয়বিলাক সকলো নিজৰ কৰ্মফল। আজি যদি গৈ পেলাই মোৰ ক'ৰবাত দুৰ্ঘটনা এটাও হ'বলগীয়া হয়, কৈছোঁ খোলাকৈ, আমি এইবিলাক কথা বেলেগকৈ ভাবোঁ, এই নাপায় নাই পায় এইবিলাক কথা ক'লেই হৈ নাযায়। যদি কৰ্মফলত আছে তেতিয়া মই আৰু নক'লেও ঘটিব, আৰু যদি কৰ্মফলত নাই মই আৰু কৈ থাকিলেও নঘটে, হয়নে? আমি এইটো জীৱনত যি পাইছোঁ সকলো নিজ সঞ্চিত কৰ্মৰ ফল। তাৰ বাবে অমুক তমুক ইত্যাদি কোনো দায়ী নহয়, আমি নিজেই দায়ী। নিজৰ জীৱনত পোৱা সুখকণৰ বাবেও নিজেই দায়ী, নিজৰ জীৱনত পোৱা দুখৰ বাবেও নিজেই দায়ী, তাৰ বাবে আন দায়ী নহয়। তেতিয়াহ'লে কি হয়, আমাৰ এতিয়া ঘটনা এটা ঘটে নহয়, বোলে ভাল কাম কৰিলে বোলে ঢেৰ বাধাৰ সন্মুখীন হ'ব, বেয়া কাম কৰিবলৈ ইমান ধৰি লওক দুখ কষ্ট বাধাৰ সন্মুখীন হ'ব নালাগে নহয়। সেইখিনিতে আমাৰ ভুল বুজাবুজি এটা কোনোবাখিনিত আহি পৰে। যেতিয়া মানুহ এজনে পোনপ্ৰথম ভাল কাম কৰিবলৈ আৰম্ভ কৰে তেতিয়া ঢেৰ বাধাৰ সন্মুখীন হ'ব লগা হয়। কিয় বাধাৰ সন্মুখীন হ'ব লগা হয়? কাৰণ তেওঁ পুণ্যৰ মাৰ্গত আগবাঢ়িছে, নহয়নে? জীৱনত কি জমা হৈছে? পূৰ্বৰ আচৰিত পাপখিনি জমা আছে। গতিকে পুণ্যটো কৰিবলৈ যাওঁতে, পুণ্যৰ অভ্যুদয় হ'বলৈ যাওঁতে যিখিনি লেতেৰা জমা আছে, যিখিনি পাপ জমা আছে, সেইখিনি লাহে লাহে কাট খাবলৈ আৰম্ভ কৰিব। সেইকাৰণে ভাল কামটো কৰিবলৈ যাতে ঢেৰ বাধা আহে, সেই বাধাখিনিয়ে সঞ্চিত পাপ, আৰু লাহে লাহে সেইখিনি ক্ৰমাৎ নাইকিয়া হৈ যেতিয়া একেবাৰে নিকা হ'ব, তেতিয়া তাৰ পাছত তেওঁ সম্পূৰ্ণ নিশ্চিন্ত মনেৰে আগবাঢ়িব পাৰিব। কিন্তু আমাৰ কি হয়, আমি কি ভাবোঁ, ভাল কাম কৰিবলৈ আগবাঢ়িছে, এই বাধাৰ সন্মুখীন হ'ব লগা হৈছে, ইমান নোৱাৰোঁ, পালত মাৰি দিওঁ। পালত মাৰি দিয়াৰ লগে লগে কি হয়, যিখিনি সঞ্চিত পাপ নষ্ট হ'বলগীয়া আছিল সেইখিনিতো নষ্ট নহয়ে, আৰু সৎকৰ্মৰ সংকল্প কৰি অসৎটোলৈ আকৌ ঘূৰি যোৱাৰ বাবে তাৰ ফলত আৰু কৰ্মৰ বন্ধন সৃষ্টি হৈ যায়। তেতিয়াহ'লে বোলে যিজনে বেয়া কাম কৰিছে তেওঁতো একো দুখ কষ্ট পোৱা নাই, আৰামছে বোলে কাম কৰি আছে। আজিৰ যুগত তেওঁৰ কি হয়, তেওঁ বেয়া কামটো কৰি আছে, তাৰ ফলত যিখিনি পূৰ্বৰ সঞ্চিত পুণ্য আছে লাহে লাহে কাট খাই গৈ আছে, চফা হৈ গৈ, যিদিনা উদং হ'ব সেইদিনা তেওঁ লাহেকৈ আকৌ পালত মাৰি দিব, হয়নে? সেইকাৰণে ধৈৰ্য লাগে, ধৈৰ্যতহে ধৰ্ম থাকে। ভৃগু ঋষিয়ে দশমত বৰ্ণনা আহে নহয় ভৃগু ঋষিৰ পৰীক্ষাৰ কথা, নহয়নে? বৈষ্ণৱ কিয় হ'ব লাগে? কাৰণ বৈষ্ণৱৰ প্ৰথমটো গুণ কি? বৈষ্ণৱৰ যিটো প্ৰথমটো গুণ সেইটোৱে ভগৱন্তৰো প্ৰথম গুণ। ভগৱন্ত কৰুণাসাগৰ, দয়াৰ সাগৰ এইখিনি ব্যাখ্যা পাছত আহিছে, কিন্তু ভগৱন্তৰ প্ৰথম গুণটো কি? নাৰায়ণ কিয় শ্ৰেষ্ঠ? ত্ৰিদেৱৰ ভিতৰত তেওঁক শ্ৰেষ্ঠ বুলি কিয় ঘোষণা কৰা হ'ল? কাৰণ তেওঁৰ ভিতৰত কি আছে? সহনশীলতা আছে। ভৃগু ঋষি গৈছিল নহয়, বৈৱস্বত মনুৱে ক'লে বোলে ত্ৰিদেৱৰ ভিতৰত যদিও বোলে ত্ৰিদেৱ সমানেই সন্মানিত, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, কিন্তু তেওঁলোকৰ ভিতৰত শ্ৰেষ্ঠজন মোক নিৰ্বাচন কৰি দিব লাগে। নিৰ্বাচন কৰি দিবলৈ কওঁতে আপোনাৰ নাৰদদেৱৰ ওচৰলৈ গ'ল। নাৰদদেৱে ক'লে বোলে এইটো কাম মই নোৱাৰিম, তুমি ভৃগুৰ ওচৰলৈ যোৱা। ভৃগুৰ বোলে বৃদ্ধাংগুষ্ঠিতে জ্ঞানচন্দ্ৰ আছিল, সেইকাৰণে বোলে কথাবিলাক অকণমান গভীৰকৈ চিন্তা কৰি ভৃগুৰ ওচৰলৈ গ'ল। ভৃগু ঋষিক যেতিয়া ক'লে, ভৃগু ঋষিয়ে ভাবিলে বোলে ঠিক আছে, আপুনি মোক অকণমান সময় দিয়ক, মই নিৰ্বাচন কৰি দিব পাৰিম। এতিয়া পুতেকে কিবা এটা পালেতো বাপেককেই দিব বিচাৰিব, নহয় জানো? ভৃগু ঋষিটো ব্ৰহ্মাৰ পুত্ৰ আছিল, ভাবিলে কি ত্ৰিদেৱৰ ভিতৰত ব্ৰহ্মাদেৱকে শ্ৰেষ্ঠত্বটো দিওঁ, সেই বুলি ভাবি ব্ৰহ্মলোকলৈ গৈছিল নহয়। সেইখিনিতে চাওক, একে পিতা পুত্ৰ, ব্ৰহ্মাদেৱ স্বয়ং প্ৰজাপতি আৰু ভৃগু ঋষি নৱ প্ৰজাপতিৰ ভিতৰত জ্যেষ্ঠ প্ৰধান, হয়নে? কিন্তু দুইজনৰ দুটা দৃষ্টিভংগী তাত দেখুৱাইছে। এইফালে ভৃগু ঋষি গ'ল, গৈ পেলাই ব্ৰহ্মাৰ সন্মুখত গৈ বহি দিলেগৈ, আসনত বহিলেগৈ। কিয় বহিলেগৈ? কাৰণ দেউতাকৰ ওচৰলৈ গৈছে, দেউতাকক কি অনুমতি লৈ বহিব নি? সেইটো ভৃগু ঋষিৰ ভাৱ। আনহাতে ব্ৰহ্মাদেৱে দেখিলে যে এইজন ইমান জনা শুনা ঋষি মোৰ সন্মুখলৈ আহি অন্ততঃ মোক সম্ভাষণ এটা জনোৱা নাই, চিধাই আহি আসনত বহি দিলেহি। ইমান তুমি জনা শুনা মানুহ হৈ এইকণ ভুল কৰিব লাগেনে? সেইটো এগৰাকী পিতৃৰ দৃষ্টিকোণ। সেইটোকে দেখি পেলাই ব্ৰহ্মাদেৱে ভাবিলে বোলে নজনা মানুহে ভুল কৰাহেঁতেন যেন তেন, তুমি জানি শুনি এইকণ আচৰণ পাহৰি গ'লানে, সেই বুলি পিঠি দি দিলে। তেতিয়া আকৌ ওলোটাই ভৃগু ঋষিয়ে ভাবিলে কি, আৰে মই আপোনাৰ ওচৰলৈ আপোনাক শ্ৰেষ্ঠ বুলি ঘোষণা কৰিবলৈ আহিছিলোঁ, আপুনি ইমান সৰু কথা এটাতে অসন্তুষ্ট হৈছে, গতিকে আপোনাক শ্ৰেষ্ঠ বুলি ঘোষণা কৰি দিলেচোন বিপদ হ'ব। অসন্তুষ্টি ভাৱেৰে ব্ৰহ্মলোকৰ পৰা গুচি আহিলে, কৈলাশত গৈ প্ৰৱেশ কৰিলেগৈ। কৈলাশতো বোলে আই পাৰ্বতী সহিত মহাদেৱে বিশেষ আলাপ আলোচনাত থকাৰ বাবে কি হ'ল, তেওঁৰ উপস্থিতিটোৱে গুৰুত্ব এটা নাপালে।
এতিয়া মানুহে য'ত গুৰুত্ব এটা নাপায় তাত থাকি বৰকৈ ভাল নাপায় নহয়। আপোনাৰ ঘৰলৈ গৈ আপোনাৰ কথা যদি মই নুশুনো আপুনিতো মোক ভুলতো ভাল নাপায়। ঈশ্বৰৰ ঘৰলৈ আহি সেনে কাৰণে ঈশ্বৰৰ কথাত গুৰুত্ব দিব লাগে। আনৰ কথা পাতি থাকিলে ঈশ্বৰে ভাল নাপাব, নহয় জানো? এতিয়া যেতিয়া ভৃগু ঋষিয়ে দেখিলে যে ইয়ালৈ আহিছোঁ, ইয়াতোচোন মোক বিশেষ গুৰুত্ব এটা দিয়া নাই, লাহেকৈ প্ৰণাম কৰিলে আৰু একো নক'লে, ওলাই গুচি আহিলে। শেষত আশাটো নাৰায়ণতে আছিল। নাৰায়ণৰ দুৱাৰত গৈ উপস্থিত হ'লে, দেখাৰ লগে লগে একদম খঙে শৃংকৈ গ'লেই নহয়। বোলে কিয়? এজনৰ ওচৰলৈ গৈছিলোঁ, সেইজনে আপোনাৰ পিঠি দি দিলে। ইজনৰ ওচৰলৈ আশা এটা লৈ গ'লোঁ, ইজনে বৰ বিশেষ গুৰুত্বই নিদিলে। এইজনৰ ওচৰলৈ আহিছে, এইজনেচোন দীঘলী শুইহে আছে। মই অকণমান খুহুতীয়াকৈ কৈছোঁ যেনিবা। নাৰায়ণক সম্ভাষণ জনাই পেলাই সম্বোধন কৰিলে যে প্ৰভু প্ৰভু বুলি, কিন্তু ঈশ্বৰৰে লীলা, ঈশ্বৰে কোনো প্ৰত্যুত্তৰ নিদিলে। ভৃগু ঋষিৰ তেতিয়া আৰু ধৈৰ্য নাথাকিল। বুলি তোমালোকক ঈশ্বৰ বুলি কয়, তোমালোকে অতিথি আহিলে এনেকুৱাই ব্যৱহাৰ কৰা নি? উঠিল খং, গৈ পেলাই নাৰায়ণৰ বক্ষত গৈ পেলাই গোৰ মাৰি দিলেগৈ। চাবলৈ গ'লে কম ডাঙৰ কাম কৰিছিল নে? আমাৰ মানুহক কোনোবাই ঢকা এটা দি চাওকচোন, হেই কাক ঢকা দিবলৈ আহিছা, আমি দেখুৱাই দিম। কিন্তু জগতৰ ঈশ্বৰে কি ক'লে? প্ৰভু বোলে আপুনি মোৰ কঠিন বক্ষত গোৰ মাৰি দুখ পালে নি? কি দেখুৱাইছে? ঈশ্বৰৰ কি সামৰ্থ্যতা নাছিল নি ভৃগু ঋষিক দণ্ড দিয়াৰ? সামৰ্থ্যতা আছিল। বিৰোধিতা কৰাটোৱে সামৰ্থ্যতাক নুবুজায়, সহনশীলতাও লাগে, নহয়নে? যিখিনিত শক্তিৰ প্ৰদৰ্শনৰ প্ৰয়োজন তাত শক্তি প্ৰদৰ্শন কৰিব লাগে, য'ত সৰু হোৱাৰ প্ৰয়োজন তাত সৰু হ'ব লাগে। ভগৱন্তই ভৃগু ঋষিৰ আগত নিজৰ শক্তি দেখুৱাব বিচৰা নাই। শক্তি দেখুৱাৰ প্ৰয়োজন আছিল দুৰ্যোধনক, সেইকাৰণে শক্তি দেখুৱাই দিলে, নহয়নে? তাত কি প্ৰয়োজনীয়তা আছিল? সহনশীলতা দেখুওৱা। আৰু সেই সহনশীলতাৰ আগত ভৃগু ঋষিৰ সেই জ্ঞানচন্দ্ৰৰ অহংকাৰো নষ্ট হৈ গৈছিল। আৰু সেই ভৃগু ঋষিয়ে শ্ৰেষ্ঠ বুলি, যে অনন্তকাললৈ নাৰায়ণৰ শ্ৰেষ্ঠত্ব থাকিব বুলি ঘোষণা কৰিছিল। যদিওতো ঘোষণা কৰাৰ প্ৰয়োজনীয়তা নাথাকে, ঈশ্বৰটো শ্ৰেষ্ঠই, কিন্তু তাতো দেখুৱাইছে ন। গতিকে আমি যিজনক ঈশ্বৰ বুলি কৈছোঁ, যিজনক ভগৱান বুলি কৈছোঁ, তেওঁৰ ভিতৰতে ইমান সহনশীলতা আৰু ইমান ধৈৰ্য আছে। তেতিয়াহ'লে তেওঁৰ ভক্ত হ'বলৈ হ'লে মোৰ ভিতৰত কিমান ধৈৰ্য আৰু সহনশীলতা লাগিব। সহনম সৰ্বদুখানাম অপ্ৰীতিকৰ পূৰ্বকম চিন্তা বিলাপৰ হিতম চা তিতিক্ষা নিগদ্যতে। বিনা সহনশীলতাত কাৰো ভক্তি সম্ভৱ নহয়। আৰু সেই সহনশীলতা ক'ৰ পৰা আহিব? তেওঁৰ ইচ্ছাতে। আমি নিজৰ কেপাচিটিত তেওঁক পাব নোৱাৰোঁ নহয়। আমাৰ নিজৰ সামৰ্থ্যতা নাই যে আমি তেওঁৰ ওচৰলৈ যাব পাৰিম। তেওঁৰ মনত এইটো ভাৱ বুজিব লাগিব যে তেওঁ বিচাৰিছে, গতিকে তেওঁৰ বাবে মই উপলব্ধ হওঁ। তেতিয়াহে তেওঁৰ ভক্তিৰ অধিকাৰী হোৱা যায়। ভক্তি কৰাটো সহজ নহয়। কোনোবাই আমাক ভুলকৈ ভৰাই দিলে মন মগজুত যে ভক্তি কৰাটো সহজ। আৰু কিয় সহজ বুলি ভাবিলোঁ? মই কেতিয়া ভক্তি সহজ বুলি ভাবিলোঁ? চাওকচোন, এতিয়া ইয়াতেই মোক মাতিছে কাৰণে মই গাড়ীত আহিছোঁ। ৰাইজে গৈ মোক আদৰি আনিছেগৈ, বহিবলৈ ধুনীয়া কুচন পাৰি দিছে। মই ইয়াত কথা কৈছোঁ, সময়ত মই কথা কৈ গুচি যাম। মই ইয়াত কিবা কষ্ট অনুভৱ কৰিলোঁ জানো? নাই কৰা নহয়। মই ইয়াত সুখ স্বাচ্ছন্দ্যৰ মাজতেই থাকিলোঁ। অৱশ্যে মই এই ব্যৱস্থাটোৰ বিৰোধিতা কৰিবলৈ যোৱা নাই। সেইকাৰণে অনুকূলতাত ভক্তি নাই বুলি যে কৈছে। এতিয়া ধৰি লওক, ইয়ালৈ ভকতসকল আহিছে, গাঁৱৰ ৰাইজ আহিছে, নামঘৰত আছে কাৰণে মই ভকত বুলি সহায় কৰিছোঁ। কিন্তু ঘৰলৈ উভতি যোৱাৰ লগে লগে মই অশ্ৰদ্ধাও কৰিব পাৰোঁ, হয়নে নহয়? শ্ৰদ্ধা সেইকাৰণে সেইখিনিত কৰাটোও লাগে, কেৱল ইয়াত কৰাটোৱেই নহয়। অনুকূলতাত ভক্তি নাই। ইয়াত আমি ধৰি লওক নিজৰ সুবিধাখিনি মতে এটা ব্যৱস্থা বৰ্তাই ৰাখিছোঁ। এইখিনি কিয় লাগে? এটা পৰিৱেশ যাতে সৃষ্টি হয়। কিন্তু এই পৰিৱেশটোৰ সাৰ্থকতা কোনখিনিত হ'ব? যেতিয়া ইয়াৰ পৰা সেই বাস্তৱিক জীৱনটোলৈ মই শিক্ষাটো লৈ যাম, যে মোক সুবিধা এইকাৰণে কৰি দিয়া গ'ল যাতে মই কথাখিনি বুজোঁ, চিন্তা কৰোঁ, নহয়নে? কিন্তু এই কেৱল আমাৰ আকৌ কি হয়, কেতিয়াবা হয় ভাগৱতলৈ গৈ বোলে কি গ'লে বালে পিছ কথা, নহয়নে? ভাতকেইটা খাই বোলে ভাল লাগিল, ঘিউ দি দিছিলে, নহয়নে? গৈ পেলাই সেই ভাতকেইটাৰ কথা বেছিকৈ আলোচনা হয়। সিদ্ধ প্ৰসাদমুঠি লাগিব, কাৰণ বিনা অন্নতো শৰীৰটো নচলে, নহয় জানো? কিন্তু আলোচনা যিদৰে সেই চাউলকেইটাৰ হয়, খোৱা বস্তুটোৰ হয়, ইয়াৰ পৰা কি পালোঁ? মইতো কোৱা নাই, আপোনাসৱে নাভাবিব মই ইয়াত আপোনাসৱক উপদেশ দিয়া নাই। কাৰণ এইকাৰণেই দিয়া নাই, কাৰণ দিয়াৰ প্ৰয়োজনীয়তা নাই। কিয় নাই? কাৰণ জীৱনৰ এটা অভিজ্ঞতা পাইছে, আৰু মানুহে জীৱনত নিজৰ অভিজ্ঞতা অনুসৰি কিবা এটা কৰ্ম কৰে। তাত আকৌ মই আপোনাক উপদেশ দিয়া, আপুনি মোক উপদেশ দিয়াৰ প্ৰয়োজনীয়তা নাথাকে। মানুহে জীৱনত যিটো পায় সেইটোকে কৰিব, লাগিলে আনে আৰু ঢেৰ কথা কৈ থাকক। খালি তাক এটা সঠিক দিশ দিয়াৰ প্ৰয়োজন। চিন্তা নকৰাকৈ কোনো থাকিব নোৱাৰে। কিন্তু বোলে এটা কথা, চিন্তাই আছ চিতাই আছ বিন্দু মাত্ৰ বিশিষ্যতে,
চিন্তা দহতি জীৱনম চিতা দহতি নিৰ্জীৱ। চিন্তা আৰু চিতাৰ মাজত বিন্দু মাত্ৰ পাৰ্থক্যহে আছে, নহয় জানো? ওপৰত দিয়া ফুটটোহে চিন্তা আৰু চিতা। আমি যদি সংস্কৃতত চাওঁ আৰু চিতাই নিৰ্জীৱটোক দহন কৰে, নহয় জানো? চিন্তাই সজীৱটোক। তেতিয়াহ'লে কি চিন্তা নকৰাকৈ থাকিম নি? কৰিব লাগিব। বিনা চিন্তনতো একো সম্ভৱ নহয়। সেই চিন্তাক সঠিক দিশ এটা দিব লাগিব। ইয়ং ইয়ং ভাৱ স্মৰি নিত্যম তজ্জন্তেব কলেবৰম তং তমেৱতি কুন্তেয় সদা তদ ভাৱ ভাবিত। মনুষ্যই নিজৰ জীৱন পৰিক্ৰমাটোত যেনেধৰণৰ ভাৱ চিন্তনৰ মাজতে নিজকে ৰাখে, অন্তিম সময়তো তেনেধৰণৰ চিন্তনেই মনলৈ আহে আৰু তাৰ অনুৰূপতেই জীৱই গতি পায়। মহাৰাজ ভৰতে যেনেকৈ হৰিক চিন্তা কৰিম বুলি আশ্ৰমলৈ গৈছিলগৈ, কিন্তু হৰিক পাহৰি থাকিলে। মনত পৰিলে কাৰ কথা? এই হৰিণ পোৱালিটোৰ কথা। মোহ গতিকে যিকোনো বস্তুৰ পৰা উৎপত্তি হ'ব পাৰে, আৰু সেই হৰিণ পোৱালিটোৰ প্ৰতি মোহ উপজাৰ কাৰণে অন্তিম সময়ত আকৌ পাছৰ জন্ম হৰিণ ৰূপত ল'ব লগা হ'ল। তাৰপিছত আকৌ বিপ্ৰকুলত জ্বৰ ভৰত, নহয়নে? উদাস ভাৱত। আমি নিগেটিভ চেন্সত ব্যৱহাৰ কৰোঁ। কোনোবা যদি অকামিলা কাম নকৰা মানুহ দেখোঁ, তেতিয়া আমাৰ অসমীয়া সমাজত কথা এটা আছে, কয় বোলে এই বোলে জ্বৰ ভৰতটো। এইটো বেয়া কথা। জ্বৰ ভৰত এজন মহান ভক্ত, নহয়নে? কেতিয়াবাতো আমি শুদ্ধ ভক্তসকলকো অপমান কৰি দিওঁ। আজিকালি কেতিয়াবা দেখা যায় কিছু কিছু ভাওনাৰ বচনত এনেকুৱা এটা প্ৰয়োগ হৈ যায়, বোলে তুতকীয়া নাৰদটো। নাৰদদেৱ তুতকীয়া হয় জানো? কোন শাস্ত্ৰই ক'লে? তেতিয়াহ'লে কাক অপমান হ'ল? আমি যে কওঁ ভকতক অপমান কৰিব নাপায়, আমিয়েই ভকত নহয় নহয়। আমিতো ভকতৰ আখৰাহে কৰি আছোঁ। আচল ভক্তটো তেওঁলোকহে। যেতিয়া বাক্যে বচনে আমি অদৰকাৰী বিষয় এটাৰ সৈতে তেওঁলোকক তুলনাটো দি দিওঁ, আচল অপৰাধটো সেইখিনিত হয়, হয়নে? নাৰদদেৱ কিমান এজন উচ্চ কোটিৰ ভক্ত, যি ব্যাসদেৱই আহি ভাগৱত দিছে, তেওঁলোকৰো আশীষৰ প্ৰয়োজন। সেইবাবেতো আমাৰ যিকোনো কাম কৰোঁতে প্ৰথম ভক্তৰ আজ্ঞা, নহয় জানো? নামতিজনে নামষাৰ গোৱাৰ আগমুহূৰ্ততো 6জনা ভকত 12জনা বৈষ্ণৱক চিন্তন কৰি লয়। তেওঁলোকৰ আজ্ঞা নোলোৱাকৈ আমাৰ নামৰ আৰ্হিয়েই নাই, হয়নে? গতিকে ভক্ত সেইকাৰণে প্ৰধান। আমি যদি কোনোবা বাক্য বচনত লাগি যদি তেনেকুৱা ধৰণৰ উচ্চাৰণ কৰা গৈছে, সেইখিনিতে ভক্তৰ দুখ বৈষ্ণৱ অপৰাধ আচৰণ হৈছে, যিটো হ'ব নালাগে। আৰু যাই হওক, এতিয়া ইয়াৰ পাছত যেতিয়া ব্যাসদেৱে অৰ্থাৎ বাস্তৱিকতাটো দেখা পাইছে যে মায়াত উপাসনা কি? উপাসনাটো মায়াবদ্ধ হ'ব পাৰে। কাৰণ যদি সেই উপাসনাটো লৌকিক উদ্দেশ্যত কৰা গৈছে, কৰ্মকাণ্ড বুলি ক'লে কেৱল পূজা যজ্ঞ ইত্যাদিকে বুজা নাযায়। ভক্তি মাৰ্গত আচৰিত কৰ্মৰ দ্বাৰাও কেতিয়াবা কৰ্মকাণ্ড হৈ পৰিব পাৰে। যদিহে উদ্দেশ্য লৈ কৰ্মকাণ্ড, য'ত সংকল্প লৈ কৰ্ম কৰা গৈছে সেইটোৱে কৰ্মকাণ্ড। আমি এতিয়া ঈশ্বৰক কেতিয়াবা শৰাইখন দিলেতো সংকল্প এটা লৈ দিওঁ ন, ঈশ্বৰে খাবলৈ নাই পোৱা বুলি নিদিওঁ নহয়, উদ্দেশ্য এটা লৈহে দিওঁ। মানে তাতো সংকল্প আছে, সেইটো এটা আনুষ্ঠানিকতাহে, নহয় জানো? আজি যেনেকৈ ৰাইজে অনুষ্ঠানভাগ পাতিবলৈ যাতে অনুষ্ঠানটোৰ শৰাইভাগ অৰ্পণ কৰে, তাত সংকল্প আছে। সেইটো কৰ্মকাণ্ডৰ ভিতৰত পৰে চাবলৈ গ'লে, কাৰণ তাতটোতো সংকল্প আছে, উদ্দেশ্য লৈহে ঈশ্বৰক দিয়া হৈছে। তাত সেইটো আনুষ্ঠানিকতা। ব্যৱহাৰিক ৰূপটো কৰে যে নিত্য ঘৰখনৰ নিজা উপাসনাত। নিজা উপাসনাটো আগৰ যিবিলাক দৈত্য দানৱ আছিল এইবিলাকেও এৰা নাই। সেইবাবেতো আমাক নিত্য উপাসনা দিলে। উপাসনা কাষত আসন গ্ৰহণ কৰা, ঈশ্বৰৰ কাষত, নহয় জানো? ঈশ্বৰৰ সন্মুখত। কাৰণ তেওঁৰ ওচৰত আমি কৃতজ্ঞ এই জীৱনটোৰ বাবে, এইখন পৃথিৱীৰ বাবে, আৰু আপোনাক মোক যিটো পৰিয়াল দিছে তাৰ বাবে। কাৰণ এইখিনি টকা পইচাৰে কিনি লোৱা নাই, তেওঁ দিছে কাৰণে সম্ভৱ হৈছে। ছুইচ অফ কৰি দিলে এতিয়া কথা কৈ থাকোঁতে মই মৰিব পাৰোঁ। এই শৰীৰটোতো কোনো মূল্য নাই, মানুহেতো শৰীৰটোৰ মূল্য নিদিয়ে। সন্মান সেইকাৰণে ব্যক্তিৰ নাই, আমি ভুলকৈ বুজোঁ। আৰু আমি যেতিয়া মই ভাবিবলৈ লওঁ যে মোক সন্মান কৰিছে, সেইখিনিতে ধৰি লওক জ্ঞানী হৈও ভক্তিবান হৈও তেওঁ অহংকাৰটো বৃদ্ধি পায়। সন্মান কোনো মানুহৰে নাই, সন্মান মানুহ কি কোনো জীৱৰেই নাই। কিয় নাই বুলি কোৱা হৈছে? অকণমান বেলেগ এটা উদাহৰণ মই দিছোঁ। ধৰি লওক মোৰ ঘৰত যদি সাপ এটা সোমায়, নহয়নে? সাপটো সোমালে মই কি কৰিম? সাপটো খেদিম নে নেখেদিম? বা ফেনাইল ছটিয়াম সাপটো যাতে আঁতৰি যাওক। কিন্তু সেই একেটা সাপে আহি যদি নামঘৰ মণিকূটত সোমাবলৈ হয়, তেতিয়াহ'লে কি কৰিম? ফেনাইল ছটিয়াম জানো? অন্ততঃ কোনোবাখিনিত মনটোৱে ভাবিবনে কিবা এটা ৰূপত কিজানি ঈশ্বৰেই আহিছে? সেইটো সাপক কিন্তু ফেনাইল ছটিয়াবলৈ মই নাযাওঁ, নহয়নে? দ্বিতীয়তে যদি আমি কোনোবা মানুহক যদি জন্তু বুলি কৈ দিওঁ, তেতিয়াতো খং উঠিব ন, মোক জন্তু বুলি কোৱা হৈছে। কিন্তু আমি কেতিয়াবা চাবচোন বহুত ভাল ভাল সম্ভাষণ ধৰোঁতে আমি কাৰোবাক কওঁ আমুকক সিংহ পুৰুষ বুলি তুলনা কৰি দিওঁ। সিংহ পুৰুষ মানে কিনো? আল্টিমেটলিটো জন্তু বুলিয়ে কৈছে। তেতিয়া আকৌ ভালহে লাগে, বুকুখন একদম উফন্দি যায়, সিংহ পুৰুষ বুলি কৈছে।
গতিকে সন্মান কাৰ কৰা হৈছে? সেই জীৱটোৰ নহয়, সেই জীৱটোৰ স্থানৰ। আমাৰ সন্মান কাৰোৱেই নাই, স্থানৰহে সন্মান আছে। আৰু স্থানৰ সন্মানৰ সতৰ্কতাটো যেতিয়া থাকে, তেতিয়া দ্ৰষ্টাজনৰো তাৰ প্ৰতি সন্মানটো থাকে, আৰু যি স্থানত যিজন ব্যক্তি আছে তেওঁৰ মনতো সেই পজিশ্যনটোৰ প্ৰতি, সেই স্থানখনৰ প্ৰতি সন্মানটো থাকে। কাৰণ মই আছোঁ, মই এই পজিশ্যন বা এই স্থানখনত আছোঁ কাৰণে মোক সন্মান কৰিছে। কিন্তু মই যেতিয়া মোক ভাবিছে, মোক দিছে, এইটো ভাবি লওঁ, তেতিয়াহ'লে মই সন্মানিত ভক্তিৰ মাৰ্গেৰে এটা নিৰ্দিষ্ট স্থানত থাকিলেও মই অৱনমিতহে হ'ম, স্খলিতহে হ'ম, হয়নে? সংস্কাৰৰ জৰিয়তে ব্যক্তি স্থিতি পায়। আমি দোকানত যেতিয়া ভাগৱত ধৰি লওক গ্ৰন্থৰ ৰূপত বিক্ৰী কৰে, হয়নে? তেতিয়া এটা ভাৱ বেলেগ হয়। কিন্তু সেই ভাৱকে যেতিয়া আমাৰ এটা প্ৰক্ৰিয়াৰে চৰ্চন কৰি ঠগা ভাগত থোৱা হয় বা আসনত থোৱা হয়, তেতিয়া তাৰ প্ৰতিও ভাৱটো পৰিৱৰ্তন হৈ যায়। কিহে পৰিৱৰ্তন কৰিলে? চাবলৈ গ'লেও তাতো কিতাপেই আছিল, ইয়াতো কিতাপ আছে, কিন্তু পৰিৱৰ্তন কি আনিলে? চৰ্চনে। চৰ্চন কি? সংস্কাৰ। সংস্কাৰতহে দ্বিজ উচ্চতে জন্মনাত জায়তে শূদ্ৰ, জন্মতে সকলো শূদ্ৰ, সুচাদ্ৰাত ইতি শূদ্ৰ। কিছুসকলে এইবিলাক জাতিভেদ ইত্যাদি এনেকুৱা মাজত সোমোৱাই পেলালে, এতিয়া কি কৰিব আৰু, সোমোৱাই পেলালে। কিন্তু শাস্ত্ৰত সেই অৰ্থত প্ৰয়োগ হোৱা নাই। শূদ্ৰ মানে কিবা এটা জাতি বা কুল নহয়। শূদ্ৰ মানে সেই অৱস্থা, যি অৱস্থাত আমি সংস্কাৰবিহীন হৈ থাকোঁ। জন্ম হয়তো কোনেওতো সংস্কাৰ লৈ নাহে, কোনেও ভাল বেয়া নাজানে, শুদ্ধ অশুদ্ধ নাজানে, ধৰ্ম অধৰ্ম নাজানে। সংস্কাৰত দ্বিজ উচ্চতে, সংস্কাৰী হ'লে তেওঁ দ্বিজত্ব প্ৰাপ্তি কৰে। দ্বিজ মানে কি? দুবাৰ জন্ম। প্ৰথম মাতৃগৰ্ভৰ পৰা, দ্বিতীয়তে জন্ম। আমাৰতো সেইকাৰণে সংস্কাৰ আছিল। আজিকালি এইবিলাক কথা ইমান গুৰুত্ব দিয়া নহয়, কাৰণ সময় নাই। গৰ্ভ সংস্কাৰ নহয় জানো? ঘৰটো বনাওঁতে আমি পৰিকল্পনা কৰি বনাওঁ, হয়নে? বেলেগ সৰু কাম এটা কৰিবলৈ যাতে আমি পৰিকল্পনা কৰি কৰোঁ। জীৱ এটা যেতিয়া সংসাৰলৈ আহিব, বিনা পৰিকল্পনাত আহিলে হ'ব জানো? সেইকাৰণে তাতো পৰিকল্পনা আছে। পৰিকল্পনা মানে মই এইটো কোৱাগৈ নাই, আমি একো পটককৈ মনলৈ আহিব কি বোলে ল'ৰা জন্ম হ'ব নে ছোৱালী জন্ম হ'ব, এইটো পৰিকল্পনা নহয়। সেইটো আমি প্ৰকাশ কৰাটো অনুচিত, কাৰণ তেওঁ জানে নহয় কি দিব লাগে। আমি সেই ইচ্ছা কৰিব নালাগে, কাৰণ বৰ বেছি জোৰকৈ ঈশ্বৰৰ পৰা বিচাৰিলে পিছত দিয়াটো দুখ ল'ব নোৱাৰিবও পাৰোঁ। আপোনাৰ চতুৰ্থত প্ৰসংগ আহে নহয়, মহাৰাজ অংগ আৰু সুনিতাৰ কথা, নহয় জানো? অংগৰটো সন্তানৰ যুগ নাছিল, জোৰ জবৰদস্তি ঈশ্বৰৰ পৰা বিচাৰি ল'লে। এই বশিষ্ঠই আপোনাৰ পুৰুষাক যজ্ঞ কৰাৰ বিধান, ক্ষমা কৰিব, বাছখিনিৰ যজ্ঞ কৰাৰ বিধান দিলে। যজ্ঞৰ ফলৰূপত এই আপোনাৰ কাৰ জন্ম হ'ল? বেনৰ। যিটো সন্তানৰ জন্ম যজ্ঞৰ পৰা হৈছিল, হয়নে? সেই সন্তানটোৰ কাৰণে আকৌ পিতৃ মাতৃয়ে পিছত শৰীৰ এৰিব লগা হৈ গ'লগৈ নহয়। সেইকাৰণে জোৰ জবৰদস্তি বিচাৰিব নালাগে, তুমি যি দিছা, কাৰণ তেওঁ জানে, কোৱাৰ প্ৰয়োজনীয়তা নাই। আমি ভাৱটো প্ৰকাশ কৰিব পাৰোঁ, দিয়ে নিদিয়ে তেওঁৰ কথা। নিদিলে বুলি কি তেওঁক মই নামানিম নি? মা দেউতাক মই ক'ম যে মোৰ এইটোত লাগিছিল, দিয়ে নিদিয়ে তেওঁৰ কথা। নিদিলে কি মই মা দেউতাক নামানো বুলি ক'ম নি? এইটোতো বেয়া কথা, হয়নে? ক'ব লাগে ঈশ্বৰক, দিয়ে নিদিয়ে তেওঁৰ সিদ্ধান্ত। আৰু যাই হওক, এতিয়া ব্যাসদেৱে যেতিয়া অন্তৰত ভগৱন্তক চিন্তা কৰি বহুৱাই ল'লে ঈশ্বৰৰ ৰূপটো, কাৰণ ঈশ্বৰৰ ৰূপটো যদি মনত স্থিৰ হৈ থাকে, মানুহে নিজকে সকলো পৰ্যায়তে নীতি নিয়মৰ মাজত ৰাখিব নোৱাৰে, বিশেষকৈ আজিৰ যুগত। কিন্তু অন্তৰত যদি ঈশ্বৰ চিন্তনটো স্থিৰে বৰ্তি থাকে, তেতিয়াহ'লে কি হ'ব? মনটোৱে বেয়া বস্তুটো খাবলৈ ক'ব, কিন্তু অন্তৰৰ পৰা এটা বাৰ্তা আহিব যে নহয়, মনটোৱে কৈছে কাৰণে মই নাখাওঁ। মনটোৱে ক'ব বেয়া স্থানলৈ যাবলৈ, কাৰণ ইন্দ্ৰিয়বিলাক চঞ্চল নহয়। ভাগৱত বোলে নামঘৰতে ভাগৱত পঢ়ি আছে, মোৰ ভাগৱতলৈ আহিবলৈ সময়টো নোলাব পাৰে, কিন্তু যদি তিনিআলি মোৰ এটা হুলস্থুলতা যদি হয়, তেতিয়াহ'লেতো মই ভাতৰ থালিখন এৰি হ'লেও তাত উপস্থিত হ'মগৈ, হয়নে নহয়? বেয়া গোন্ধটো নাকেতো পটককৈ পায়, ভাল কথাটো পটককৈ নুশুনে, নহয়নে? বেয়া কথা এটা কোনোবাই কওকচোন, পটককৈ শুনা পায়। এইটো কাৰোবাৰ স্থিতি নহয়, এইটো ইন্দ্ৰিয়ৰ প্ৰকৃতিয়ে। ইন্দ্ৰিয়বিলাক সদায় অধোগামী, তাৰ মাজতো আমি নিজৰ জীৱনটো ধৰি ৰাখিছোঁ। সেইবাবে মনটোত যেতিয়া ঈশ্বৰৰ প্ৰতিচ্ছবিখন বহুৱাই লোৱা যাব, তেতিয়া কি হ'ব? কৃষ্ণপাদ পদ্মৰ অৰুণ নখ পান্তি, যাৰ মন চুৱে তাৰ সুশীতল কান্তি, যেন হিম পৰি জোৰাই শৰীৰ তাহাৰ, ভক্তৰ অনুসয় তেনে সন্তাপ উদয়। নিজৰ বলত নোৱাৰোঁ, কিন্তু যেতিয়া সেই কৃষ্ণ পাদপদ্মৰ শীতল ছায়া মনটোৱে স্পৰ্শ কৰিব পাৰিব, তেতিয়া সেই মনটোত বেলেগ বিষয়ে চঞ্চলতা উৎপন্ন কৰিব নোৱাৰে। কিন্তু চঞ্চলতাৰ ক'বলৈ যাওঁতে
ইন্দ্ৰিয়বিলাক অধুগামীটো অধুগামী, লগতে যিকেইটা প্ৰবৃত্তি যুক্ত কৰিছে আৰু চোন ভয়ংকৰ, কাম ক্ৰোধ লোভ, নহয় জানো? এইকেইটাইতো যত সমস্যাৰ মূল। এতিয়া এইকেইটা নাই বুলিতো আমি কোনেও ক'ব নোৱাৰোঁ। আমি ইমান ধৰ্ম কৰ্মৰ কথা কৈছোঁ, তথাপিতো কাম ক্ৰোধ লোভ মোহক এৰিব পৰা নাই। মহাপুৰুষেতো 3খন নৰকৰ দুৱাৰ বুলি কৈছে। কম বেছি পৰিমাণেতো সকলোৰে জীৱনত আছে। তেতিয়া ভক্তি কৰিবলৈ আমি এসোপাক এৰিব লাগিব নি? নালাগে এৰিব, আৰু কোনেও এৰিব নোৱাৰে। কোনেও ক'ব নোৱাৰে যে মোৰ কাম ক্ৰোধ লোভ মোহ নাই বুলি। পৰিমাণটো কম বেছি হ'ব পাৰে, কিন্তু সকলোৰে আছে। আৰু কামে নিজেই কৈছে বোলে ত্ৰৈলোক্য জয় মূৰ আছে পঞ্চবান, যাহাৰ ভয়ত ত্ৰিভুৱন কম্প মান, শংকৰ ব্ৰহ্মাক যিনি আছু বাহুবলে, কোনে মোক জিনিবে কইতুৰ বিতলে। তুলুক্যক জয় কৰিব পৰা, কাৰণ কামৰ 5 প্ৰকাৰ আছে নহয়, জম্ভন বিজিম্ভন স্তম্ভন সন্মোহন আদি 5 প্ৰকাৰৰ বান আছে। বোলে এই গোটেই সৌৰমণ্ডলত মোক আকৌ জয় কৰিব পৰা কোন আছে? স্বয়ং শংকৰ ব্ৰহ্মাকে জয় কৰি থৈছোঁ। কামৰ ইমান পাৱাৰ। ক্ৰোধ বোলে মুহুৰ শৰৰ ঘাৱে হৃদয় বিদাৰে, কৈতবা লুকাইব লোক দেখি অন্ধকাৰে। ক্ৰোধে ক'ত ক্ৰিয়া কৰে বোলে? হৃদয়ত। মূৰত যদি খং উঠিবলৈ হয়, তেতিয়া সন্মুখত পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্ব বন্ধু সুহিত কোন আছে ভাবিবলৈ ধৈৰ্য নাথাকিব। সেইটো ক্ৰোধৰ শক্তি। তাতোতকৈ ভয়ংকৰটো হৈছে লোভটো। যি স্থানত কাম ক্ৰোধ প্ৰৱেশ কৰিব নোৱাৰে, সেই স্থানতো লোভটোৱে প্ৰৱেশ কৰে। ব্ৰহ্মাণ্ড ভিতৰে দেখিও কতো মিয়াই, লোভিয়াত পৰে মনুষ্যৰ মন্দনাই, যত পাৰে মানে তাৰ ভাল নকৰিব, ভকতি খলিত কৰি যাতনা কদিব। বোলে ব্ৰহ্মাণ্ডত যিমানবিলাক অধুলোক আছে, তাতোতকৈ 1 নম্বৰত বোলে লোভটো। লোভিয়াত পৰে মনুষ্যৰ মন্দ নাই, যত পাৰে মানে তাৰ ভাল নকৰিব, ভকতি খলিত কৰি যাতনা কৰিব। এতিয়া নামঘৰলৈ আহোঁতেতো কাৰো মনত কাম ভাৱ নাই, কাৰো মনত ক্ৰোধ ভাৱ নাই। কিন্তু লোভটোতো ইয়াত বহিওতো উপজিব পাৰে, হয়নে নহয়? লোভটো ইয়াতো প্ৰৱেশ কৰিব পাৰে, মনত উৎপন্ন হ'ব পাৰে। যেতিয়া কাম ক্ৰোধ লোভ এই তিনিওটা আছে, আৰু এই তিনিওটা বৰ্জনীয় বস্তুও নহয়, যদি পৰিমাণটো জনা যায়, নহয়নে? কামৰ কোনখিনিত? শাস্ত্ৰতটো স্পষ্ট ৰূপত কোৱা হৈছে, যদি সন্তান উৎপত্তিৰ বাবে কাম ভাৱৰ আশ্ৰয় কৰা হৈছে, তেতিয়াহ'লে তাক ধৰ্ম বুলি কোৱা হৈছে। কিন্তু ভোগৰ নিমিত্তে যদি কাম ভাৱৰ প্ৰয়োগ হৈছে, তাক অধৰ্ম বুলি কোৱা হৈছে। মানে সৃষ্টিটো কামৰ প্ৰয়োজনীয়তা আছে, খালি তাক সংযমটো লাগে। ক্ৰোধৰটো প্ৰয়োজনীয়তা আছে। মই যদি বেয়া কাম এটা কৰোঁ, তেতিয়াহ'লে মোক পিতৃ মাতৃয়ে হওক, জ্যেষ্ঠজনেই হওক, গুৰুজনেই হওক গালি পোৱাটো প্ৰয়োজন, মোৰ ওপৰত খং কৰাটো প্ৰয়োজন।